আনন্দ পাইছোঁ আৰু খুব ভাল লাগিছে। তেখেতৰ আয়ুষত বিঘিনি নহয়, অতকাল যে আমাৰ আগত এই স্মৃতিটো দেখুৱাবলৈ ইমান। আজি মোৰ দেউতাৰ 100তম মানে বাৰ্থডে হয়। 1924 চনত তেওঁ জন্ম হৈছিলে। গতিকে 1924 চনৰ পৰা আজি 100 বছৰ তেওঁ অতিক্ৰম কৰিলে। এইটো এটা আমাৰ কাৰণে বৰ গৌৰৱৰ বিষয়। আজি দেউতাক বহুত মানে আমি এটা নিয়ম কৰিলোঁ বাৰ্থডে বুলি। তেওঁ ভাল ফূৰ্তিও পাইছে আৰু দেউতা মানে কি বিশেষকৈ মানে দেউতাক মই এটা মানে সুখী যে আজি 100 বছৰ হ'ল কিন্তু দেউতাৰ কোনো ৰেগুলাইজ মেডিচিন নাই। গতিকে স্বাস্থ্য ভাল হৈ আছে, এতিয়াও খোৱা বোৱা চব ঠিক হৈছে, মানে বহুত সুখী সেইটো কাৰণে। তেখেতৰ কাৰণে আজিকালি মই এটা 10 পইচা খৰচ কৰিবলগীয়া হোৱা নাই। কিবা আজি 100 বছৰ হ'ল কিন্তু এটা মেডিচিন কিনি খোৱা নাই, কিন্তু মই নিজেই মেডিচিন কিনি খাওঁ, দেউতাক খুৱাবলগীয়া হোৱা নাই। তাতকৈও আমাৰ গৌৰৱৰ বিষয়ে একো এই মেলেং অঞ্চলতে, বিশেষকৈ মেলেং অঞ্চল বুলি ক'লোঁ, মেলেং অঞ্চলত এতিয়া বৰ্তমান 100 বৰ্ষ বয়সৰ মানুহ নাই। এতিয়া চবচে আমাৰ দেউতাই প্ৰথম 100 বৰ্ষ গৌৰৱিছে আমি জনাত। গোটেই ওচৰ চুবুৰীয়াও আজি ৰাতিপুৱা সময়ত আহিছে, তেখেতলোকে সম্বৰ্ধনা জনাইছে, বহুত মানুহ আহিছে, গাঁৱৰ মানুহ আহিছে, চবেই সম্বৰ্ধনা ভাল লাগিছে, চবেই দেউতাক আশীৰ্বাদ দিছে। মনটো কেনেকুৱা লাগিছে? মনটো ভাল লাগিছে। আজি আপোনাৰ জন্মদিন হ'ল, 100 বছৰীয়া, নাতি পুতি আজু নাতি সকলো আহিছে আপোনাৰ ওচৰলৈ। আহিলে দেখা দিলেহি। কি খালে আজি? চব খালো। চব খালে? মাংস খালে নাই? খালো, চব খালো। খালে মা? চব খালো। কিনিহে নাই এই মানে এতিয়া চকু মানে দিগদাৰ কৰে আৰু সেইকাৰণে আৰু নাযাওঁ। বংশ পৰিয়ালৰ গোটেই চব আহিছে আকৌ। নাতি পুতি চব আহিছে। মনটো ভাল পাইছে না আপুনি? মনটো ভাল পাইছে। অহা বছৰলৈ পাতিব লাগিব জন্মদিন। বছৰ হৈছে। আনন্দ পাইছোঁ আৰু খুব ভাল লাগিছে। তেখেতৰ আয়ুষত বিঘিনি নহয়, অতকাল যে আমাৰ আগত এই স্মৃতিটো দেখুৱাবলৈ ইমান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।